Hi everyone, welcome back to my another video. আজি আমাৰ এনুৱেল স্পৰ্টছৰ লাষ্ট সেকেন্ড ডে বুলি ক'ব পাৰি আৰু আজি আমাৰ বিএড কলেজত হৈছে ভেকচন প্ৰতিযোগিতা গো এজ ইউ লাইক যোনটো আমি কওঁ আৰু সোলো ডান্স কম্পিটিশন আছে আৰু লগতে ড্ৰয়িং কম্পিটিশনো আছে সো মই আহি পালোহি বৰ্তমান আমাৰ কলেজত আৰু ইয়াৰ এখন আমাৰ মেইন গেট হয় দেই এতিয়া মই সোমাই আহিলোঁ আহকচোন চাওঁ এইফালে দেখিছোঁ বিভিন্ন ধৰণৰ কেৰেক্টাৰ্ছ চবেই লৈছে সো আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ সো ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে আমাৰ ভেকচন প্ৰতিযোগিতা জাজেছ এইফালে মেমহঁত বহি আছে হাই গাইজ চাওঁ চাইৱালা তাৰ লগত কি আছে লগত কি আছে প্ৰথম গৰম পানী খাব তাৰপিছত চাই ল'ব থেংক ইউ টাউন চাফা কৰিছে দেই ইমান চাফা জেগাত ইমান লেতেৰা কেনেকৈ ওলাব পাইছে আপুনি থকা এটা মানুহ পুৰা লেতেৰা কৰি যায় পেকেট খাব পেলাব এয়া বটল পেলাব ইয়াতে পেলাই কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া দে বাছ যাব না এইফালে আমাৰ গৌতম বুদ্ধা পুৰা ধ্যানত আছে এইফালে জ্যোতিপ্ৰসাদ আগৰৱালা আদিবাসী কি খাইছা বইল আন্দা ভজা ভূত নাই নেকি দাদা মাইকী মানুহ সোনকালে নুঠিলে আন্দা বইল কৰি থকা আনিবলৈ আছে মাইকী উঠোৱা নানে কেলে ইমান কষ্ট কৰিছে ৰাতিপুৱা মাইকী সোনকালে নুঠিলে মানুহজনক সোমোৱাই নথয় কেলে ঘৰত তোমাৰ কণী দখা চলি আছে এইটো কণীৰ কাৰণে এটা তাবিজ দিলো এই পিন্ধাৰ কথা তোমাক মই এক্সট্ৰা প্ৰস্তুতি তাকেহে চবকে চাই ইমান সুন্দৰ লাগিছে এইফালে আমাৰ চিমৰন বা এইফালে মোক প্ৰসাদ দিলে বাবাই মজা খাই দে উঠি অহা ছোৱালীৰ কাৰণে বাইদেউ কি হৈছে মানুহটোক এডালে বান্ধি থব বুজিছে নাই মানুহটোক এডালে বান্ধি থব নকৰিব সেইবোৰ কাম নকৰিব আমাৰ গো এজ ইউ লাইক চাই আছো এইফালে দৰ্শক চবে বহুত ধুনীয়া ধুনীয়া কৰিছে গাইজ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব দেই হাই গাইজ এতিয়া আমাৰ এইমাত্ৰ ড্ৰয়িং কম্পিটিশ্যন হৈ গ'ল পাছবেলা হোৱাৰ কথা আছিলে কিন্তু আগবেলাতে খতম আমি দুটাই পাৰ্টিচিপেট কৰিলোঁ আৰু পাৰ্টিচিপেণ্টছ আছিলে বাৰু তেওঁলোক গ'ল মই ৱাটাৰ কালাৰ কৰিলোঁ হেৰি কৰিলে অইল পেষ্টেল এইবোৰ যোগাৰ এতিয়া আমি যাওঁ এইফালে এটা কিউটি আছে এতিয়া আমাৰ ডান্স কম্পিটিশ্যন হ'ব চ' তাৰো কিছুমান ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' লেটছ গ' টু দি অডিটৰিয়াম আমাৰ আইদেউ এইফালে নাচিব চাই টাইম গ্ৰুপ মেম্বাৰ্ছ উইথ চাই টাইম এইফালে আমাৰ চিনিয়ৰ্ছে খাই আছে টি টাইম আমাৰ বিতুপন বৰা ডান্স কৰিবলৈ ৰেডি
আজি বিহু কৰিবা ন মজা অল দ্য বেষ্ট পেলে আগফালে এডমিনিষ্ট্ৰেটিভ বিল্ডিং বনাই আছে এইখিনি পাৰ্কিং এৰিয়া আৰু ইয়াতে মই কথা এটা কৈ দিওঁ বহুতে সুধি থাকে যে বইজ হোষ্টেল আৰু গাৰ্লছ হোষ্টেলৰ এনেকৈ ফেচিলিটি আছে নাই বুলি চ' বইজ হোষ্টেল সেইফালে পিছফালে দেখিছে যে সেইটো বইজ হোষ্টেল হয় বইজ হোষ্টেলৰ এতিয়া ল'ৰা কিমানজনমান আছে বাৰু ল'ৰা 15-20টামান আছে এতিয়া বৰ্তমান ছিনিয়ৰ আৰু জুনিয়ৰ মিলাই আৰু আগফালে আমাৰ গাৰ্লছ হোষ্টেল আছে কিন্তু গাৰ্লছ হোষ্টেল এবাৰ খোলা নহ'ল যিহেতু ছোৱালী মানে বহুতে গাৰ্লছ হোষ্টেলত নাথাকোঁ বুলি ক'লে বাহিৰা ৰুম চুম লৈ পানিয়ে থাকিম বুলি ক'লে সেইকাৰণে এইবাৰ গাৰ্লছ হোষ্টেলটো খোলা নহ'ল কিন্তু বেছি ছোৱালী হ'ল মানে 15জনীমান যদি ছোৱালী হয় 15গৰাকীমান ছোৱালী হ'লে তেতিয়া হোষ্টেলটো খুলি দিয়ে এইবাৰ খালি খোলা নহ'ল কিন্তু বইজ হোষ্টেলটো এতিয়াও খোলা আছে তো আমাৰ কলেজত বইজ হোষ্টেল আৰু গাৰ্লছ হোষ্টেলৰ দুইটাৰে ফেচিলিটি আছে তো কোনোবাই সুধিছিলে কাৰণে মই ইয়াৰ মাজতে ভিডিঅ'টোতে ইনফৰমেশ্যনটো দি দিওঁ বুলি ভাবিলোঁ হাই গাইজ আমাৰ এতিয়া চ'ল' ডান্স কম্পিটিশ্যন আৰু আজিৰ কাৰ্যসূচী যিও আছিলে সেয়া শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ ভিডিঅ'টো চাই যদি শেষলৈকে ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটা ব্লগত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ আজিলৈ আহিছোঁ বাই